Preparations for celebrating Rongali Bihu have started in earnest here in Assam as well. Bihu training camps are also being organized at various places in this regard. The Assam government is also taking special steps to aid the various Bihu committees. Like last year, this year too, the government will provide financial assistance for Bihu committees in the state. However, due to the election code of conduct in force across the country, the government has not made any announcement regarding this yet. Nevertheless, the financial assistance will be given after getting permission from the Election Commission. A monetary assistance of Rs 35 crore will be given to 6,306 Bihu committees of the state at a rate of Rs 1.5 lakh. কিছুদিন আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ সংবাদমেলযোগে কৈছিলে যে যদি এইটো আমি নিৰ্বাচন আয়োগৰ ওচৰত দিছোঁ যদি তেওঁলোকৰ পৰা যেতিয়া আমি মানে অনুমতি পাম তেতিয়া আমি এইটো আমি ক'ব পাৰিম আৰু যদি আমি নোৱাৰো আমি বিহুৰ পিছত হ'লেও দিম তেওঁ কৈছে যে এইটো আমাক নিৰ্বাচন আয়োগে এইটো অনুমতি প্ৰদান কৰিছে গতিকে এই 1.5 লাখ টকাটো তেওঁলোকে মানে অসম চৰকাৰে মোকলাই দিব এইটো প্ৰতিখন বিহুতলিৰ বাবে এইটো ভাল খবৰ আমি খুবেই সুখী হৈছোঁ কাৰণ আমি বহুত বছৰৰ পৰা আমাৰ নাইনপুৰ ঐতিহ্যমণ্ডিত নাইনপুৰ আমাৰ বিহু সন্মিলনী বিহু পাতি আহিছে আৰু যেহেতু অসম চৰকাৰে যি অনুমোদন দিছিলে 1.5 লাখ টকা তেওঁলোকে প্ৰত্যেক বছৰে দি আহিছিলে আৰু ইলেকশ্যনৰ টাইমৰ কাৰণে তেওঁলোকে পইচাটো হেৰি কৰিছিলে আৰু এতিয়া যেহেতু তেওঁলোকে মুকলি কৰি দিছে নিৰ্বাচন আয়োগে মুকলি কৰি দিছে তো সেইটো কাৰণে আমি বিৰাট আনন্দিত যোৱা বছৰ আমি অসম চৰকাৰ যি অনুদান লাভ কৰিছিলোঁ কিন্তু এই বছৰ আমি যি অনুদান দিছিলে সেইটো আমি পাম বুলি ভবা নাছিলোঁ কিন্তু আজি অতিকৈ আনন্দিত যে নিৰ্বাচনী আয়োগে অসম চৰকাৰ নিৰ্দেশনা জাৰি কৰিছে যে সেই 1.5 লাখ টকাটো দিবৰ কাৰণে অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগক ধন্যবাদ জনাই